আপোনাৰ মোবাইলত এনে এটা মেছেজ আহিছে নেকি য'ত উল্লেখ কৰা হৈছে যে আজি নিশাৰ ভিতৰত কৰ্তন কৰা হ'ব আপোনাৰ ঘৰৰ বিদ্যুতৰ সংযোগ। বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ মেছেজ যদি আহিছে তেন্তে আপুনি সাৱধান হওক। এতিয়া গ্ৰাহকসকলৰ বাবে এপিডিচিএলে এটা সতৰ্কবাণী জাৰি কৰিছে। আপোনাৰ হাতত থকা মোবাইলটোত যদি এনে ধৰণৰ মেছেজ আহিছে বা বাৰ্তা আহিছে সেয়া আপুনি সাৱধান হওক বা এভয়েড কৰক, কাৰণ এতিয়া এপিডিচিএলৰ ফালৰ পৰা এতিয়া সতৰ্কবাণী জাৰি কৰিছে প্ৰতিগৰাকী গ্ৰাহকৰ বাবে। আমি অসমৰ জনতাৰ বাবে লৈ আহিছোঁ খবৰ, যিহেতুকে বিভিন্ন সময়ত বহু ভুৱা মেছেজ আহি আপোনাৰ পৰা লাখ লাখ টকা লুটি নিব পাৰে, কাৰণ ইতিপূৰ্বে এনে ঘটনা সংঘটিত হৈছে। এতিয়া এপিডিচিএলৰ ফালৰ পৰা সাৱধানবাণী জনাইছে। আজি নিশাৰ ভিতৰতে কৰ্তন কৰা হ'ব আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগ। এনে ধৰণৰ মেছেজ যদিহে আপুনি লাভ কৰিছে তেন্তে আপোনাৰ বাবে এই খবৰ অতি ডাঙৰ খবৰ। সাৱধান হোৱাৰ আহ্বান জনাইছে এপিডিচিএলৰ ফালৰ পৰা। এপিডিচিএলে সতৰ্কবাণী জাৰি কৰিছে। পূৰ্বৰ মাহৰ বিল পৰিশোধ নকৰিলে আজি নিশা 10 বজাৰ ভিতৰত বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি দুষ্ট চক্ৰই মেছেজ দিছে বিভিন্নজনক। আজিৰ ভিতৰত বিল পৰিশোধ নকৰিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি একাংশ গ্ৰাহকলৈ দুষ্ট চক্ৰই এতিয়া মেছেজ প্ৰেৰণ কৰিছে আৰু প্ৰবঞ্চনাৰ জাল পেলাইছে ভুৱা মেছেজ প্ৰেৰণ কৰি। এইটো দুষ্ট চক্ৰ আৰু এনে ধৰণৰ মেছেজ কেতিয়াও এপিডিচিএলৰ ফালৰ পৰা প্ৰেৰণ নকৰে বা প্ৰেৰণ কৰা নহয়। 6006228299 আৰু বিভিন্ন 10টা সংখ্যাৰ নম্বৰেৰে এনেধৰণে মেছেজ প্ৰেৰণ কৰিছে বিভিন্ন জনলৈ। আৰু বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলে 1912 নম্বৰত বা নিকটতম বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত অৱগত কৰাৰ আহ্বান জনোৱা হৈছে। এটা অতি গুৰুত্বপূৰ্ণ খবৰ, আপোনাৰ হাতত থকা মোবাইলটোলৈ এনেধৰণৰ মেছেজ আহিছে নেকি যে যিটো মেছেজত উল্লেখ আছে যে আজি নিশাৰ ভিতৰতে আপোনাৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰা হ'ব বা বিদ্যুতৰ সংযোগ কৰ্তন কৰা হ'ব। যদি এনে ধৰণৰ মেছেজ আপুনি লাভ কৰিছে তেন্তে আপুনি সাৱধান হওক, কাৰণ এতিয়া এপিডিচিএলে এটা সতৰ্কবাণী জাৰি কৰিছে। যিটো এপিডিচিএলৰ নাম লৈ বিভিন্ন দুষ্ট চক্ৰই এটা বাৰ্তা বিভিন্নজনৰ মোবাইললৈ প্ৰেৰণ কৰিছে। সেই বাৰ্তাটোত কি আছে? বাৰ্তাটোত উল্লেখ আছে যে পূৰ্বৰ মাহৰ বিল পৰিশোধ যদি আপুনি নকৰে নিশা 10 বজাৰ ভিতৰত আপোনাৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰা হ'ব। আজিৰ তাৰিখত বিল পৰিশোধ নকৰিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি একাংশ গ্ৰাহকলৈ দুষ্ট চক্ৰই SMS কৰিছে। এপিডিচিএলৰ নামত এনেধৰণৰ ভুৱা মেছেজ প্ৰেৰণ কৰি দুষ্ট চক্ৰই মেলিছে প্ৰবঞ্চনাৰ জাল। এনেধৰণৰ মেছেজ আপুনি কেতিয়াও আপোনালৈ এপিডিচিএলৰ ফালৰ পৰা প্ৰেৰণ নকৰে, কাৰণ এয়া এপিডিচিএলে স্পষ্টীকৰণ দিছে আৰু আপুনিও এই ক্ষেত্ৰত নিশ্চিত থাকক যে এনে ধৰণৰ মেছেজ এপিডিচিএলৰ কৰ্তৃপক্ষৰ ফালৰ পৰা কোনোদিনে প্ৰেৰণ কৰা নাই আজিলৈকে আৰু প্ৰেৰণ নকৰে, কাৰণ এপিডিচিএলে তেনেধৰণৰ কেতিয়াও সতৰ্কবাণী দিলে তেনেধৰণে সেই SMS-ৰ জৰিয়তে নজনায়। 6006228299 আৰু আন বিভিন্ন 10টা সংখ্যাৰ নম্বৰৰ জৰিয়তে এনে মেছেজ যদি আপোনাৰ মোবাইলটোত আহে তেন্তে আপুনি সজাগ হওক। এনে ধৰণৰ নম্বৰৰ পৰা অহা মেছেজ কেইটাই আপোনাৰ পৰা নিমিষতে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰবঞ্চনাৰ জাল আপোনাক পেলাব পাৰে বা আপোনাৰ পৰা লুটি নিব পাৰে লাখ লাখ টকা। এইভাবে কোৱা হৈছে বিভিন্ন সময়ত বহু বেংকৰ পৰা মেছেজ আহে বুলি বা বিভিন্ন সময়ত বেংকৰ মেছেজ বুলি বিভিন্নজনে আভুৱা ভাৰিবলৈ ধৰে মানুহক, আৰু তেনে ঘটনা নোহোৱাও নহয়। তেনে ঘটনা আমাৰ ৰাজ্যত সংঘটিত হৈছে আৰু বিভিন্নজনৰ একাউণ্টৰ পৰা সৰলুকি কৰিছে লাখ লাখ টকা। আজিৰ দিনটো পৰ্যন্ত তেনেধৰণৰ বহু খবৰ আমাৰ হাতত আহিছে বা নিতৌ আহিবলৈ ধৰিছে। গতিকে এই ধৰণৰ নম্বৰৰ পৰা এনে মেছেজ যেতিয়া আহিব আপুনি তেনেধৰণৰ মেছেজত আপুনি পতিয়ন নাযাব। আপোনালৈ এপিডিচিএলৰ ফালৰ পৰা কোনো ধৰণৰ তেনে মেছেজ নিদিয়ে। প্ৰকৃততে এপিডিচিএলে নিদিয়ে, কিন্তু ভুৱা কোনো দুষ্ট চক্ৰই সেয়া আপোনাৰ টকা লুটিবৰ বাবে কোনো প্ৰবঞ্চনাৰ জাল পেলাব পাৰে। এপিডিচিএলৰ অফিচিয়েল SMS প্ৰেৰণ কৰা ID হৈছে DAPDCL। পুনৰ কৈছোঁ, এপিডিচিএলৰ অফিচিয়েল কোনো SMS যদি আহে তেন্তে আপোনালোকলৈ এটা IDৰ পৰা মেছেজ আহিব DAPDCL। এই IDৰ পৰাহে আপোনালৈ মেছেজ আহিব।
APDCL বুলি নাহে, আহিব DAPDCL, অৰ্থাৎ DAPDCL। এই আইডিৰ পৰা অহা মেছেজহে আপুনি APDCLৰ ফালৰ পৰা অহা বুলি বিশ্বাস কৰিব পাৰে বা বিশ্বাস কৰিব। বিদ্যুৎ কৰ্তনৰ যদি মেছেজ আপোনাৰ মোবাইলতো আহে তেন্তে 1912 এইটো APDCLৰ যোগাযোগৰ নম্বৰ। আপুনি আপোনাৰ হাতত থকা মোবাইলটোৰ জৰিয়তে অতি সোনকালে 1912 নম্বৰত আপুনি যোগাযোগ কৰিব পাৰিব। যদি বিদ্যুৎ কৰ্তনৰ মেছেজ আহে এই নম্বৰত ফোন কৰিব, নাইবা আপুনি নিকটতম বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত অৱগত কৰক। অৰ্থাৎ আপোনাৰ সমীপৱৰ্তী বিদ্যুৎ উপসংমণ্ডলৰ যিসমূহ কাৰ্যালয় থাকে সেই কাৰ্যালয়ত আপুনি যোগাযোগ কৰক আৰু উল্লেখ কৰক যে আপুনি বিদ্যুৎৰ ক্ষেত্ৰত, বিদ্যুৎ বিলৰ ক্ষেত্ৰত কি সমস্যাত ভুগিছে। যদিহে আপোনাৰ বিল কাটিছে তেন্তে সেই সময়তো আপুনি এই নম্বৰত ফোন কৰি নাইবা আপোনাৰ সমীপৱৰ্তী অফিচত বা কাৰ্যালয়ত গৈ সেই সন্দৰ্ভত অভিযোগ দাখিল কৰিব পাৰে। এই খবৰটি আকৌ এবাৰ জনাইছোঁ যিহেতুকে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আজি নিশাৰ ভিতৰতে কৰ্তন কৰা হ'ব আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগ। ফুল প্লেট এনেধৰণৰ মেছেজ আপুনি লাভ কৰিছে নেকি? আপোনাৰ মোবাইললৈ আহিছে নেকি যে আজি নিশাৰ ভিতৰতে আপোনাৰ ঘৰৰ বিদ্যুৎ সংযোগ কাটি দিয়া হ'ব যদি আপুনি পূৰ্বৰ মাহৰ বিল পৰিশোধ কৰা নাই? যদি এনেধৰণৰ মেছেজ আহিছে আপুনি সাৱধান হওক। কোনো দুষ্ট চক্ৰই আপোনাৰ প্ৰবঞ্চনাৰ জাল পেলাব পাৰে আপোনাক লুটিবলৈ, অৰ্থাৎ আপোনাৰ টকা লুটিবৰ বাবে। বিদ্যুৎ সংযোগ কৰ্তন কৰাৰ মেছেজ যদি আহিছে সাৱধান হওক। APDCLে সতৰ্কবাণী জাৰি কৰিছে। APDCLৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে। পূৰ্বৰ মাহৰ বিল পৰিশোধ নকৰিলে নিশা 10 বজাৰ ভিতৰত বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি দুষ্ট চক্ৰই মেছেজ দিছে। আজিৰ ভিতৰত বিল পৰিশোধ নকৰিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি একাংশ গ্ৰাহকলৈ দুষ্ট চক্ৰই এই মেছেজ দিছে। APDCLৰ নামত এনেধৰণৰ ভুৱা মেছেজ প্ৰেৰণ কৰি দুষ্ট চক্ৰই মেলিছে প্ৰবঞ্চনাৰ জাল। আৰু এনেধৰণৰ মেছেজ কেতিয়াও APDCLৰ ফালৰ পৰা নিদিয়ে বুলি স্পষ্টীকৰণ APDCLৰ। 600062282299 আৰু আন বিভিন্ন 10টা সংখ্যাৰ পৰা মেছেজ আহিলে আপুনি সেই মেছেজক ফলো নকৰিব। APDCLে কেতিয়াও এনেধৰণৰ মেছেজ আপোনালৈ প্ৰেৰণ নকৰে। APDCLৰ যিটো অফিচিয়েল আইডি সেয়া হৈছে DAPDCL আৰু বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলে 1912 নম্বৰত আপুনি ফোন কৰি দিব। টোল ফ্ৰী নম্বৰ হাতত থকা মোবাইলটোৰ জৰিয়তে ফোন কৰিব পাৰিব বা আপোনাৰ ঘৰৰ কাষৰ বা নিকটৱৰ্তী বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ত অৱগত কৰক।